প্ৰাইম টেলিভিছন চাই থকাৰ বাবে ধন্যবাদ। ষ্টুডিঅ'ত মই মীনাক্ষী শৰ্মা। বহুকেইটা গুৰুত্বপূৰ্ণ বাতৰি আগবঢ়াইছোঁ আজিৰ প্ৰাইম নিউজ। প্ৰথমে চাওঁ আহক কেইবাটাও গুৰুত্বপূৰ্ণ বাতৰিয়ে আজি দখল কৰা শিৰোনাম। কলকাতাৰ আৰজিকৰ মেডিকেল কলেজ হাস্পতালত সংঘটিত হোৱা চিকিৎসক ছাত্ৰীৰ জঘন্য হত্যাকাণ্ডৰ ন্যায় বিচাৰি আজি ডিব্ৰুগড়ত অসম চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসকসকলৰ বিশাল প্ৰতিবাদী সমদল। বিদ্যুৎ বিভাগৰ স্মাৰ্ট মিটাৰ আৰু বিদ্যুৎ মাচুল বৃদ্ধিৰ বিৰুদ্ধে তিনিচুকীয়াৰ থানা চাৰিআলিত আচুৰ উত্তাল প্ৰতিবাদ। ডিব্ৰুগড়ৰ বকপৰাত বান্দৰৰ সন্ত্ৰাস। বছৰ ধৰি সন্ত্ৰাসৰ সৃষ্টি কৰা বান্দৰৰ উপদ্ৰৱ ডিব্ৰুগড়ৰ বন বিভাগে ৰোধ কৰাৰ ক্ষেত্ৰত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ বকপৰাবাসীৰ। অভাৰলোড ডাম্পাৰৰ কাৰণে অতিষ্ঠ হৈ বজালিৰ কঁঠালমুৰিত ৰাইজে আবদ্ধ কৰিলে ডাম্পাৰ। চকুমুদা কুলিৰ ভাওত বৰপেটা তথা বজালি জিলা পৰিবহণ বিভাগ। এতিয়া বিতং বাতৰি। কলকাতাৰ আৰজিকৰ মেডিকেল কলেজ হাস্পতালত সংঘটিত হোৱা চিকিৎসক ছাত্ৰীৰ জঘন্য হত্যাকাণ্ডৰ ন্যায় বিচাৰি আজি সমগ্ৰ দেশজুৰি প্ৰতিবাদ হোৱাৰ লগতে ডিব্ৰুগড়তো বিশাল প্ৰতিবাদী সমদল বাহিৰ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰি ৰাজপথ কঁপাই তোলে অসম চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসকসকলে। অসম চিকিৎসা মহাবিদ্যালয়ত তীব্ৰ প্ৰতিবাদ। We want justice! 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 বন্ধ চিকিৎসা মহাবিদ্যালয়ৰ বহি বিভাগৰ চিকিৎসা সেৱা। ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ৰ সহস্ৰাধিক চিকিৎসকৰ প্ৰতিবাদী সমদল। কনিষ্ঠ চিকিৎসক, জ্যেষ্ঠ চিকিৎসক, চিকিৎসাকৰ্মী, নাৰ্ছ সহ সহস্ৰাধিকৰ বিশাল প্ৰতিবাদে উত্তাল কৰি তোলে ডিব্ৰুগড়ৰ ৰাজপথ। পশ্চিমবংগৰ কলকাতাৰ আৰজিকৰ মেডিকেল কলেজৰ দ্বিতীয় বৰ্ষৰ স্নাতকোত্তৰ প্ৰশিক্ষাৰ্থী চিকিৎসকক মহাবিদ্যালয় চৌহদৰ এটা আলোচনা চক্ৰকোঠাত অতি বৰ্বৰভাৱে ধৰ্ষণ কৰি হত্যা কৰাৰ ঘটনাৰ সম্পৰ্কত এই প্ৰতিবাদ চিকিৎসকৰ। দুখ লগা ঘটনা এটা ঘটিল আৰু বিশেষকে লেডি ডক্টৰ হিচাপে তিৰোতা হিচাপে এইটো মানে আমি সহ্য কৰি থাকিব পৰা কথা নহয়। আমি প্ৰতিবাদ কৰিব লাগিব। নিজৰ যিখন ঠাইত আমি ছেকেণ্ড হোম বুলি কওঁ, আমাৰ দ্বিতীয় ঘৰ বুলি কওঁ নহয় জানো, আমি তাতে বছৰ বছৰ ধৰি আছোঁ। ধৰক আমি 18-19 বছৰত সোমাই পেলাই 30-31 বছৰত আমি সেইখন কলেজৰ পৰা ওলাওঁ। সেই কলেজখন আমাৰ ছেকেণ্ড হোম, দ্বিতীয় ঘৰ। তাতেই যদি আমি নিৰাপত্তাহীনতাত ভুগোঁ কেনেকৈ হ'ব কথাটো। গতিকে এইটো মানি ল'ব নোৱাৰি। আইনখনৰ কথাটো আছে, কিন্তু মই কি ভাবোঁ নহয়, ঘৰতহে এইটো আৰম্ভ হ'ব লাগে। কেলে যিসকলে এই কামটো কৰিছে, যাৰ মনত এনেকুৱা এটা মানসিকতা আছে, তেওঁ মানে সেইটো বৰ ডাঙৰ কথা। অকল আইনে কৰিব নোৱাৰে। এতিয়া মই ধৰক এগৰাকী মানে তিৰোতা হোৱাৰ লগতে এগৰাকী ডাক্তৰ হোৱাৰ লগতে মইতো এগৰাকী মাতৃ, মোৰ এটা পুত্ৰ সন্তান আছে। গতিকে মই যদি মোৰ পুত্ৰ সন্তানক ভাল মানুহ কৰি ডাঙৰ কৰিব পাৰোঁ, মই ডাঙৰ মানুহ বুলি শব্দটো ব্যৱহাৰ কৰা নাই দেই, মই ভাল মানুহ বুলি কৈছোঁ। মই যদি ভাল মানুহ কৰি ডাঙৰ কৰিব পাৰোঁ, প্ৰতিজনী মাতৃয়ে যদি পাৰে, তেতিয়াতো আমাৰ কোনো আইনৰ প্ৰয়োজনেই নাই দেখোন। তো গতিকে আমি সেইটোৱে মই ক'ব বিচাৰোঁ। ডাক্তৰ হৈ পেলাইও প্ৰতিবাদ কৰিছোঁ, মাতৃ হৈ পেলাই মই আজি মানে কি কৰিছোঁ আৰু মই শপত লোৱাৰ দৰে লৈছোঁ যে চেষ্টা কৰিম নিজৰ ল'ৰাক ভাল মানুহ কৰি তুলিবলৈ। আৰু আন মাতৃসকলকো মই মানে তেওঁলোককো কৈছোঁ যে আমি চাব লাগে যে আমাৰ ল'ৰাই যাতে বেয়া সংগত নপৰে, বেয়া নহয়, যাতে এইবিলাক আৰু মানে হ'ব যাতে নালাগে। উল্লেখ্য যে কলকাতাৰ আৰজিকৰ মেডিকেল কলেজ হাস্পতালত সংঘটিত হোৱা চিকিৎসক ছাত্ৰীৰ জঘন্য হত্যাকাণ্ডৰ ন্যায় বিচাৰি আজি সমগ্ৰ দেশজুৰি প্ৰতিবাদ সাব্যস্ত কৰে চিকিৎসকসকলে। কাৰণ আমাক জাষ্টিছ লাগে, সেইটো কাৰণে আমি গোটেই সোপা ওলাই আহিছোঁ আজিৰ দিনটো। আমাক জাষ্টিছ লাগে আৰু আমাক জাষ্টিছ লাগিবই। আমাৰ যিটো ডক্টৰসকলৰ বিৰুদ্ধে এইবিলাক যি ঘটনা ঘটি আছে এতিয়া, আমি সেইটোৰে প্ৰতিবাদ কৰিবলৈ ওলাই আহিছোঁ। আৰু আমি বিচাৰোঁ চৰকাৰে যেন আমাৰ সুৰক্ষতাৰ কাৰণে আৰু এইটো ছিকিউৰিটি অলপ বঢ়াই দিয়ে কেম্পাছৰ মাজত। ইফালে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰি বিশাল প্ৰতিবাদী সমদল বাহিৰ কৰি ডিব্ৰুগড় ৰাজপথ কঁপাই তোলা অসম চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসক তথা চিকিৎসা বিভাগৰ লগত জড়িতসকলে ন্যায় বিচাৰি সংবাদ মাধ্যমৰ আগত ক্ষোভ প্ৰকাশ কৰে। আজি এয়া অকল অসম চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসকৰ প্ৰতিবাদ হৈ থকা নাই, ইয়াত আমি আজি সকলো
চিকিৎসকে ইয়াত যোগদান কৰিছে। ধৰি লওক মই বৰুৱাৰ পৰা আহিছোঁ, প্ৰায়ভাগ প্ৰাইভেট চিকিৎসকো আজি নিজৰ মানে OPD বন্ধ কৰি আহিছে প্ৰতিবাদ কৰিবলৈ। আজি সম্পূৰ্ণ দেশতে আপোনাৰ OPD এক প্ৰকাৰে বন্ধ হৈ পৰিছে, স্বাস্থ্যসেৱা নিস্তব্ধ হৈ পৰিছে, অকল ইমাৰ্জেঞ্চি সেৱাবোৰ চলাই থকা হৈছে। একচুৱেলি এই সেৱা বন্ধ কৰিবলৈ আমাৰো মন নাযায়, কিন্তু আজি যিটো পৰিস্থিতি হৈছে, লাগিলে চৰকাৰী খণ্ডতে হওক বা আপোনাৰ প্ৰাইভেট মেডিকেলতে হওক বা প্ৰাইভেট আপোনাৰ ছেক্টৰতে হওক মেডিকেলৰ, তো আজি আমি চিকিৎসক হিচাপে বহুত প্ৰব্লেম ফেচ কৰিবলগীয়া হয়। আৰু এটা ইনচিকিউৰিটি এটা আহি গৈছে। চৰকাৰক অনুৰোধ জনাইছোঁ যে এটা ষ্ট্ৰিক্ট লিগেল এটা আইন হ'ব লাগে, যাতে মানে এই ঘটনাবোৰ যাতে ৰোধ কৰিব পৰা যায়। যেনেকৈ কলকাতাৰ ঘটনা যিটো হৈছে এতিয়া, যাতে এনেকুৱা না চৰকাৰী চিকিৎসালয়ত হওক না বাহিৰত ক'ৰবাত সংঘটিত হ'ব। ইয়াৰ কাৰণে আমি সকলোৱে সহযোগিতা কামনা কৰিলোঁ এই প্ৰচেষ্টা। আজি কেইদিনমানৰ পৰা আমি লক্ষ্য কৰিছোঁ যে চিকিৎসকসকলৰ প্ৰতি যিটো মানে সমাজত বাঢ়ি অহা মানে ভায়লেঞ্চ সকলো জেগাতে, ভাৰতৰ সকলো জেগাতে বাঢ়ি আহিছে। আৰু এইটো আমি লক্ষ্য কৰিছোঁ যে চিকিৎসকসকলক বেলেগ ধৰণে চোৱা হয়, সমাজৰ এটা বেলেগ মানে প্ৰাণী হিচাপে চোৱা হয়। কিন্তু চিকিৎসকসকলৰ যে ডিউটি কৰাৰ পিছতো দুখ কষ্ট থাকিব পাৰে, সেইখিনি মানুহেতো ভাবি নাচায়। আৰু সেইখিনি আমি এইখিনিকে ক'ব বিচাৰোঁ যে চিকিৎসকসকলো সমাজৰ এটা অংশ, আৰু চিকিৎসকসকলেও দুখ কষ্ট থাকে, তেওঁলোকেও পঢ়ি ওলোৱালৈকে সমাজৰ বহুত মানে সমাজৰ আৰু ফেমিলিৰ য'ত বহুত অৰিহণা থাকে। সেইখিনি বস্তু আমি ধৰি লওক এতিয়া যিটো পৰিস্থিতি দেখিছোঁ যে ডক্টৰৰ যিটো ডিউটিৰ সময়ত মাৰপিট বা তেনেকুৱা ধৰণৰ ঘটনাবিলাক যাতে সমাজত যাতে এটা ভুল বুজাবুজিৰ মাজে নগৈ এটা মানে সুস্থ এটা পৰিৱেশ মাজেৰে সমাধান হ'ব লাগে সেই পৰিস্থিতিসমূহ। আৰু এইটো যে কলকাতাৰ যিটো ঘটনা হ'ল, সেইটো আমি অতিকৈ দুখজনক, আৰু ইয়াক আমি তীব্ৰ ভাষাৰে প্ৰতিবাদ জনাইছোঁ। আৰু এনে ঘটনা যাতে আমাৰ ইয়াতো নহওক, আৰু ভৱিষ্যতেও যাতে তেনেকুৱা ধৰণৰ কোনো ঘটনা নহওক, এইটোৱে যাতে শেষ হওক, তাকে আমি কামনা কৰিছোঁ। ডিব্ৰুগড়ৰ পৰা জয়ৰ সহযোগত আইনুল আহমেদৰ ৰিপৰ্ট, AN টেলিভিজন। বিদ্যুৎ বিভাগৰ স্মাৰ্ট মিটাৰ আৰু বিদ্যুৎ মাচুল বৃদ্ধিৰ বিৰুদ্ধে সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে আজি তিনিচুকীয়াৰ থানা চাৰিআলিত তিনিচুকীয়া জিলা আছুৱে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। বিদ্যুৎ বিভাগৰ স্মাৰ্ট মিটাৰ আৰু বিদ্যুৎ মাচুল বৃদ্ধিৰ বিৰুদ্ধে তিনিচুকীয়াত আছুৱে সাব্যস্ত কৰিলে উত্তাল প্ৰতিবাদ। সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে তিনিচুকীয়াৰ থানা চাৰিআলিত তিনিচুকীয়া জিলা আছুৱে বিক্ষোভ কাৰ্যসূচীৰ জৰিয়তে সৰব হৈ পৰে বিদ্যুৎ বিভাগৰ বিৰুদ্ধে। প্ৰতিবাদৰ সময়ত শাসকীয় চৰকাৰখনৰ বিৰুদ্ধে সৰব হৈ অতি সোনকালে বিদ্যুৎ মাচুল হ্ৰাস কৰাৰ দাবী জনোৱাৰ লগতে স্মাৰ্ট মিটাৰৰ জৰিয়তে সাধাৰণ জনতাক শোষণ কৰা কাৰ্যক তুলাধনা দিয়ে। সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত ৰাজ্যজুৰি যি বিদ্যুৎ বিভাগৰ এই বিদ্যুৎ গাফিলতি, এই গাফিলতিৰ বিৰুদ্ধে আজি আমি এই তিনিচুকীয়া থানা চাৰিআলি ৰাজপথত আজি আমি বিদ্যুৎ বিভাগৰ বিৰুদ্ধে আজি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। আৰু এটা কথা স্পষ্টকৈ ক'ব বিচাৰোঁ যে যি স্মাৰ্ট মিটাৰ ব্যৱহাৰ কৰিছে বিদ্যুৎ বিভাগে, এই স্মাৰ্ট মিটাৰে দুখীয়া নিচলা যি সৰ্বসাধাৰণ ৰাইজ, এই ৰাইজক আচলতে সৰ্বতোপ্ৰকাৰে একেবাৰে কোঙা কৰি পেলাইছে। আৰু এইখিনিতে আমি এটা কথা ক'ব বিচাৰোঁ, আগতে যি ঘৰ মানুহৰ ঘৰত 200 টকা 100 টকা পৰ্যন্ত বিল আহিছিল, আৰু এতিয়া স্মাৰ্ট মিটাৰ ব্যৱহাৰ কৰাৰ পাছত সেই ঘৰ মানুহৰ বিল আপোনাৰ 500, 600, 1000 পৰ্যন্ত আহিছে। গতিকে এই ক্ষেত্ৰত হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন যিখন বিজেপি চৰকাৰ, এই বিজেপি চৰকাৰখনে অসমৰ যিসকল দুখীয়া খিলঞ্জীয়া লোক, এই খিলঞ্জীয়া লোকসকলক তেওঁলোকে একেবাৰে ভাতে মৰা ষড়যন্ত্ৰ কৰিছে। এটা কথা এইখিনিতে আকৌ ক'ব বিচাৰোঁ যে সকলো সৰ্বসাধাৰণ দুখীয়া নিচলা ৰাইজৰ হাতত ডিজিটেল ফোনৰ কোনো ধৰণৰ ব্যৱস্থা নাই। তেনেধৰণত ৰাতিয়ে কাৰেণ্টৰ ব্যৱস্থা শেষ হ'লে কেনেধৰণে এঘৰ দুখীয়া নিচলা ৰাইজে কাৰেণ্টৰ ব্যৱস্থা কৰিব। গতিকে এই ক্ষেত্ৰত স্মাৰ্ট মিটাৰৰ যোগেদি যিসকল দুখীয়া ৰাইজৰ সৰ্বসাধাৰণৰ সৰ্বতো প্ৰকাৰে তেওঁলোকে অনিষ্ট কৰিব বিচাৰে, এই ক্ষেত্ৰত আমি তিনিচুকীয়া জিলা ছাত্ৰ সন্থাই বিজেপি চৰকাৰখনক সকীয়াই দিছোঁ। আৰু লগতে স্মাৰ্ট মিটাৰ যিদৰে বিল বঢ়াইছে, এই বিলবিলাক কমাবলৈ দাবী জনাইছোঁ। লগতে যদি বিল নকমায় তেনেহ'লে সদৌ অসম ছাত্ৰ সন্থাই তিনিচুকীয়া জিলা ছাত্ৰ সন্থাই তীব্ৰ প্ৰতিবাদী আন্দোলন গঢ়ি তুলিব। ব্যুৰো ৰিপৰ্ট, AN টেলিভিজন।
আহিছো পৰৱৰ্তী বাতৰিলৈ মুৰাজাৰ শিৱপুৰ সংযোগী গড়কাপ্তানি পথত সৰবৰাহ কৰি থকা অৱস্থাত ৰাইজে আটক কৰে 3টা ড্ৰাগছ সৰবৰাহকাৰী যদিও স্থানীয় এজন লোকৰ ছত্ৰছায়াত এটা সৰবৰাহকাৰী পলাই যাবলৈ সক্ষম হয় আৰক্ষীয়ে 2 সৰবৰাহকাৰীৰ পৰা 4.43 গ্ৰাম সন্দেহযুক্ত হিৰোইন উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে হোজাইৰ মুৰাঝাৰত আটক কৰা হৈছে 2 ড্ৰাগছ সৰবৰাহকাৰী আন এক সৰবৰাহকাৰী পলায়ন কৰাৰ অভিযোগ স্থানীয় ৰাইজৰ মুৰাঝাৰ শিৱপুৰ সংযোগী গড়কাপ্তানি পথত সৰবৰাহ কৰি থকা অৱস্থাত ৰাইজে আটক কৰিছিল 3টা ড্ৰাগছ সৰবৰাহকাৰী ৰাইজৰ অভিযোগ মতে প্ৰথমে 3টা সৰবৰাহকাৰীক আটক কৰে যদিও স্থানীয় এজন লোকৰ ছত্ৰছায়াত এটা সৰবৰাহকাৰী পলাই যাবলৈ সক্ষম হয় আটকাধীন 2 সৰবৰাহকাৰীয়ে আৰক্ষীৰ সন্মুখত দীৰ্ঘদিন ধৰি ড্ৰাগছ সৰবৰাহ কৰি থকাৰ কথাও ইতিমধ্যে স্বীকাৰ কৰিছে আৰক্ষীয়ে 2 সৰবৰাহকাৰীৰ পৰা 4.43 গ্ৰাম সন্দেহযুক্ত হিৰোইন উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে জানিব পৰা মতে ড্ৰাগছ সৰবৰাহ কৰি থকা অৱস্থাত ৰাইজে আটক কৰা 2 সৰবৰাহকাৰী ক্ৰমে পীৰবজাৰ চাৰিংপথাৰৰ ইয়াহিয়া আহমেদ উৰফে নবুল আৰু বাবুল আহমেদ ইতিমধ্যে স্থানীয় ৰাইজে 2টা ড্ৰাগছ সৰবৰাহকাৰীক মুৰাঝাৰ আৰক্ষীক সমজাই দিছে অধিক তথ্যৰ বাবে আৰক্ষীয়ে 2 সৰবৰাহকাৰীক মাৰাথন জেৰা অব্যাহত ৰাখিছে আৰক্ষীৰ সঠিক তদন্ত হলে এই অপৰাধজনিত কাৰ্যৰ সৈতে জড়িত থকা আৰু অপৰাধী আৰক্ষীৰ জালত পৰাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে এই আমাৰ শিৱপুৰ ৰাস্তা এভিনিউ স্কুলৰ সন্মুখত এই ল'ৰাটোৰ ওচৰত মানে ড্ৰাগছ বিক্ৰী কৰা অৱস্থাত মই ধৰিছোঁ 2টা আৰু ড্ৰাগছো পাইছোঁ 3টা কণ্টেইনাৰ পাইছোঁ মোৰ লগত বৰ্তমানে আছে কিন্তু মোক ঠেলা মাৰি পলাই গ'ল পলোৱাৰ পিছত এই আলিমুদ্দিন নামৰ এটা ল'ৰাৰ আগত মই ধৰিছোঁ তেওঁৰ জিম্মাত থৈ আহিছিলোঁ কিন্তু পুলিচ অহাৰ লগত সি পলাই গ'ল তাৰ আপুনি ইমান ডাঙৰ এটা অপৰাধ যিটো অপৰাধ মুৰাজাৰ অঞ্চলত চলি আছে আমাৰ লাজ লগা কথা মুৰাজাৰ ইন্সপেক্টৰ ডাঙৰীয়াক আমাৰ দাবী জনাম যে এইসকলকতো কাৰ্যত কৰিব আৰু কোন আছে ইয়াত জড়িত বা কাৰ ছত্ৰছায়াত এইবিলাক হৈছে ব্যুৰো ৰিপৰ্ট AN টেলিভিজন এইখিনিতে সময় এৰিছো বাণিজ্যিক বিৰতিৰ পাছত কেইবাটাও গুৰুত্বপূৰ্ণ বাতৰিলৈ পুনৰ উভতি আহিম চাই থাকক AN টেলিভিজন বিৰতিৰ পাছত উভতি আহিছো পুনৰ বাতৰিৰ মাজলৈ 2004 চনৰ 15 আগষ্টত ধেমাজিত সংঘটিত হোৱা অভিশপ্ত ঘটনাত 10টি শিশুসহ 3 মহিলাৰ সৈতে 13 গৰাকীয়ে বোমা বিস্ফোৰণত প্ৰাণ হেৰুৱাইছিল প্ৰত্যেক বছৰৰ দৰে এই বছৰো শুক্ৰবাৰে ধেমাজি জিলাৰ প্ৰশাসনৰ উদ্যোগত তথা ধেমাজি মহাবিদ্যালয়ৰ সহযোগত মহাবিদ্যালয়ৰ প্ৰাংগণত 13 জন শ্বহীদক স্মৰণ কৰি শোক দিৱস পালন কৰে 2004 চনৰ 15 আগষ্টৰ দিনা ধেমাজিত সংঘটিত অভিশপ্ত ঘটনাত 10টি শিশুসহ 3 মহিলাৰ সৈতে 13 গৰাকীয়ে বোমা বিস্ফোৰণত প্ৰাণ হেৰুওৱা দিনটো চৰকাৰে ৰাজ্যিক শোক দিৱস হিচাপে পালন কৰি আহিছে প্ৰত্যেক বছৰৰ দৰে এই বছৰো শুক্ৰবাৰে ধেমাজি জিলা প্ৰশাসনৰ উদ্যোগত তথা ধেমাজি মহাবিদ্যালয়ৰ সহযোগত মহাবিদ্যালয়ৰ প্ৰাংগণত 13 জন শ্বহীদক স্মৰণ কৰি শোক দিৱস পালন কৰে কাৰ্যসূচীৰ আৰম্ভণিতে শ্বহীদসকলৰ প্ৰতিচ্ছবিৰ সন্মুখত শ্ৰদ্ধাঞ্জলি জনাই শিক্ষামন্ত্ৰী ডাক্তৰ ৰণোজ পেগু জিলা আয়ুক্ত অংকুৰ ভৰালী আৰু জিলা আৰক্ষী অধীক্ষক হিতেশ চন্দ্ৰ ৰায়ে অনুষ্ঠানত সকলোৱে কলা বেজ পৰিধান কৰি শোক দিৱস পালন কৰাৰ লগতে জিলা আয়ুক্ত অংকুৰ ভৰালীয়ে সকলো প্ৰকাৰৰ সন্ত্ৰাসবাদ আৰু হিংসাৰ বিৰোধ কৰাৰ বাবে শপত গ্ৰহণ কৰোৱায় অনুষ্ঠানত জিলাখনৰ বিশিষ্ট ব্যক্তিসকলকে ধৰি ৰাইজ আৰু ধেমাজি মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক-শিক্ষয়িত্ৰীসকলে অংশগ্ৰহণ কৰে নিউজ ডেস্ক AN টেলিভিজন বিদ্যুৎ বিভাগৰ অনিয়মীয়া বিদ্যুৎ যোগান স্মাৰ্ট মিটাৰৰ বিসংগতি আৰু বিদ্যুতৰ মাচুল বৃদ্ধিক লৈ সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত আজি সমগ্ৰ অসমৰ লগতে সদৌ হোজাই জিলা ছাত্ৰ সন্থাই বিভিন্ন শ্লোগানেৰে প্ৰতিবাদ সাব্যস্ত কৰি পৰিৱেশ উত্তাল কৰি তোলে বিদ্যুৎ বিভাগৰ অনিয়মীয়া বিদ্যুৎ যোগান স্মাৰ্ট মিটাৰৰ বিসংগতি আৰু বিদ্যুতৰ মাচুল বৃদ্ধিক লৈ হোজাই জিলা সদৌ অসম ছাত্ৰ সন্থাই সাব্যস্ত কৰিলে প্ৰতিবাদ Husiar, husiar, husiar. Husiar, husiar, husiar. Smart meter জনসাধাৰণৰ সা-সাঁচতি বন্ধ কৰক, বন্ধ কৰক, বন্ধ কৰক. Smart meter বাতিল কৰক, বাতিল কৰক, বাতিল কৰক. Smart meter জনসাধাৰণৰ সা-সাঁচতি বন্ধ কৰক, বন্ধ কৰক, বন্ধ কৰক. ইনকলাব জিন্দাবাদ, জিন্দাবাদ, জিন্দাবাদ. সদৌ
অসম ছাত্ৰ সন্থাৰ আহ্বানত আজি সমগ্ৰ অসমৰ লগতে সদৌ হোজাই জিলা ছাত্ৰ সন্থাই জিলাখনৰ সদৰত বিদ্যুৎ বিভাগৰ অনিয়মীয় বিদ্যুৎ যোগান, স্মাৰ্ট মিটাৰ বিসংগতি আৰু বিদ্যুৎ মাচুল বৃদ্ধিৰ প্ৰতিবাদত বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰি বিদ্যুৎ বিভাগ মুৰ্দাবাদ, বিদ্যুৎ বিভাগ হাই হাই, বিদ্যুৎ বিভাগৰ অনিয়ম বন্ধ কৰিব নোৱাৰা হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ ধ্বনি দি এক উত্তাল পৰিৱেশৰ সৃষ্টি কৰে। আজি সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বত প্ৰতিখন জিলা সদৰত জিলা ছাত্ৰ সন্থাই প্ৰতিবাদ সাব্যস্ত কৰি এটা কথা স্পষ্ট কৰিব বিচাৰিছোঁ যে বিদ্যুৎ বিভাগৰ যি লুকা ভাকু 24 ঘণ্টা বিদ্যুৎ দিম বুলি কোৱা প্ৰতিশ্ৰুতি যি আজি ফুটুকাৰ ফেনত পৰিণত হ'ল, তাৰ আমি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। লগতে স্মাৰ্ট মিটাৰৰ জৰিয়তে অসমৰ খিলঞ্জীয়া জনসাধাৰণ যি তেওঁলোকে পুনৰবাৰ টেটু চেপা দিয়া যি চিন্তা চৰ্চা কৰিছে কিছুমান ভেৰনীয়া কোম্পানীৰ জৰিয়তে, গতিকে আমি এইসকলক পুনৰবাৰ সকীয়াই দিব বিচাৰিছোঁ আৰু বিদ্যুৎ বিভাগৰ মন্ত্ৰীগৰাকীক অতি শীঘ্ৰে পদত্যাগ কৰাৰ আমি দাবী জনাইছোঁ। ব্যুৰো ৰিপৰ্ট AN টেলিভিজন। আহিছোঁ অন্য এক বাতৰিলৈ। পৰিবহণ বিভাগৰ নাকৰ তলতে চলি থকা অভাৰলোড ডাম্পাৰে জ্বলাকলা খুৱাইছে এতিয়া সৰ্বসাধাৰণ ৰাইজক। অৱশেষত অভাৰলোড ডাম্পাৰৰ কাৰণে অতিষ্ঠ হৈ বজালিৰ কঁঠালমুৰিত ৰাইজে আবদ্ধ কৰিলে ডাম্পাৰ। অভাৰলোড ডাম্পাৰৰ কাৰণে অতিষ্ঠ হৈ বজালিৰ কঁঠালমুৰিত ৰাইজে আবদ্ধ কৰিলে ডাম্পাৰ। কাক মেনেজ কৰি চলাই আছে এই অভাৰলোড ডাম্পাৰসমূহ। অভাৰলোড থকাৰ বাবে ৰাইজে আবদ্ধ কৰিলে ডাম্পাৰসমূহ। পৰিবহণ বিভাগৰ নাকৰ তলতে চলি থকা অভাৰলোড ডাম্পাৰে জ্বলাকলা খুৱাইছে সৰ্বসাধাৰণ ৰাইজক। পাঠকৰ মাল পাঠকৰ চালান আছিলে নাই? চালান আছে, তাত দিয়া নাই, তাৰ লগতে আছে। তাৰ লগত চালান নহকে গাড়ী এনেকে আনিব পাৰে? কেছত আছে চালান। পাঠকৰ মাল হ'লে তাৰমানে চালান নহকে আনিব পাৰে? নাই, তাৰ চালান আছে। কিমান টকাকে দি আছে? নাই, দিয়া নাই। এনে আনিব দিয়ে ফৰেষ্টে? নাই, পাঠকৰ হেৰি আছে যে ফৰেষ্টৰ লগত মান্থলি আছে, তাৰমানে তাৰ চালান আছে, কিবা মান্থলি আছে, কিবা আছে নাজানো সেইগিলা। কোন পাঠক? কি নাম? পাঠকৰ নাম কি? অৰিজিনেল নামটো কওক। উত্তম পাঠক বুলি কয়। উত্তম পাঠক। সাধাৰণ মটৰচাইকেল আৰোহীয়ে হেলমেট পৰিধান নকৰিলেই দিব লাগে জৰিমনা। কিন্তু কেনেকৈ কাৰ সাহসত পাৰ হয় এইসমূহ অভাৰলোড ডাম্পাৰ? এই অভাৰলোড ডাম্পাৰসমূহৰ চিণ্ডিকেটৰ আচল নায়ক কোন? চকুমুদা কুলিৰ ভাৱত বৰপেটা তথা বজালি জিলা পৰিবহণ বিভাগ। সেইটো এতিয়ালৈকে আমি একো ধৰিব পৰা নাই। আমি ৰাইজে আমি এনেধৰণৰ গাড়ীসমূহ ৰখাইছোঁ। আজি আমাৰ এই স্কুলসমূহ আছে, ছাত্ৰ ছাত্ৰীসমূহ এই ৰাস্তাৰে অহা যোৱা কৰে, কিন্তু কোনো ধৰণৰ বাধা আমি চৰকাৰৰ পৰা দেখা পোৱা নাই এতিয়ালৈকে। হয়, এই কাৰণসমূহ এনেকুৱাই যে আমাৰ গাড়ীসমূহৰ কোনো বাধা নাই, চৰকাৰৰ কোনো আমাৰ প্ৰশাসনৰ কোনো বাধা নাই, সেইকাৰণে আমাৰ এই ৰাস্তাৰে এনেধৰণে চলিবলৈ তেওঁলোকে সক্ষমতা লাভ কৰিছে। চালানবিহীনভাৱে কেনেকৈ দীৰ্ঘদিনে চলি আছে এইসমূহ অভাৰলোড ডাম্পাৰ? গুৰুগোসাঁই নমনাত ডাম্পাৰৰ দৌৰাত্মত অতিষ্ঠ হৈ ৰাইজে আবদ্ধ কৰিলে ডাম্পাৰসমূহ। আমি দেখা পাইছোঁ যে এইটো ৰাস্তাৰে আমাৰ এনেকৈ অভাৰলোড গাড়ীসমূহ অহা যোৱা কৰে, আৰু ইয়াৰ ফলত আমি ৰাইজে অতি দুখিত হৈছোঁ যে আমাৰ ফৰেষ্ট বিষয়াইও এতিয়ালৈকে কোনো ধৰণৰ ইয়াত হস্তক্ষেপ কৰা নাই, আৰু প্ৰশাসন বিষয়াও আমাৰ একো দেখিও নেদেখা ভাও ধৰি আছে। আমাৰ সাধাৰণ জনতাই যদি হেলমেট পৰিধান নকৰে তেতিয়াহ'লে আমাৰ ফাইন কাটে, কিন্তু এনেধৰণে অভাৰলোড গাড়ীসমূহ চলি আছে, তেওঁলোকৰ কিয় দৃষ্টিগোচৰ পৰা নাই? আমি এইটোৱে দাবী জনাইছোঁ অতি শীঘ্ৰে আমাৰ এইবোৰ কাম বন্ধ কৰক, নহ'লে ৰাইজে ইয়াতকৈ ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰিব। ব্যুৰো ৰিপৰ্ট AN টেলিভিজন। এইখিনিতে সময় এটি পুনৰ চমু বাণিজ্যিক বিৰতিৰ পাছত কেইবাটাও গুৰুত্বপূৰ্ণ বাতৰি লৈ পুনৰ উভতি আহিম। চাই থাকিব AN টেলিভিজন। বিৰতিৰ পাছত উভতি আহিছোঁ পুনৰ বাতৰিৰ মাজলৈ। ডিব্ৰুগড়ৰ বকপৰাত কপিকুলৰ সন্ত্ৰাসত ত্ৰাহি মধুসূদন সোঁৱৰিছে বকপৰাবাসীয়ে। বিগত এটা দশকৰো অধিককাল বান্দৰৰ উপদ্ৰৱত এই এলেকাৰ বাসিন্দাসকলে একো কৰি খাব নোৱাৰাৰ ফলত সংৰক্ষিত বনাঞ্চললৈ বান্দৰসমূহ স্থানান্তৰিত কৰি অঞ্চলবাসীৰ সাধাৰণ জীৱন যাপনত সুচল সুবিধা কৰিবৰ বাবে ডিব্ৰুগড়ৰ বন বিভাগক আহ্বান জনাইছে বকপৰাবাসীয়ে। ডিব্ৰুগড়ৰ বকপৰাত কপিকুলৰ সন্ত্ৰাসত ত্ৰাহি মধুসূদন সোঁৱৰিছে বকপৰাবাসীয়ে। বিগত এটা দশকৰো অধিককাল বান্দৰৰ উপদ্ৰৱত এই এলেকাৰ বাসিন্দাসকলে একো কৰি খাব নোৱাৰা হৈছে। ক্ৰমত অভাৱনীয়ভাৱে বৃদ্ধি পাইছে বান্দৰৰ সংখ্যা।
মূল্যবৃদ্ধিৰ ফলত বজাৰত শাক-পাচলিকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ জুই চাই দাম। বজাৰৰ পৰা নিকিনি ঘৰতে শাক-পাচলিৰ খেতি কৰি খাম বুলি ভাবিবলৈও উপায় নোহোৱা হৈছে বান্দৰৰ উৎপাতৰ পৰা। একো এটা খেতি কৰি খাব নোৱাৰিয়েই ইয়াৰ উপৰিও পাকঘৰৰ ভিতৰত সোমাই য'তে যি পাই খায় আৰু লণ্ডভণ্ড কৰি থৈ যায়। আনকি পৰিয়ালৰ কাৰণে চৰুত ৰান্ধি থৈ দিয়া ভাতকেইটাও খাই উদং কৰি থৈ যায় বান্দৰে। প্ৰায় 20 কেজি ওজনৰ জাকে জাকে অহা বান্দৰৰ দলে কোনোবাই যদি জিমনাষ্টিক খেলে, কোনোবাই আকৌ হাই জাম্প, লং জাম্প খেলে ঘৰৰ টিনপাতৰ ওপৰত। ফলত চালনী সদৃশ হৈ পৰিছে ঘৰৰ টিনপাতসমূহ। সামান্য এজাক বৰষুণ দিলেই পানীৰে উপচি পৰে ঘৰৰ ভিতৰত। এতিয়া মূৰে কপালে হাত দিবলগীয়া হৈছে খেতি কৰি পৰিয়াল পোহপাল দিয়া খেতিয়কসকলে। ফলত চন পৰি ৰৈছে হাজাৰ হাজাৰ বিঘা কৃষিভূমি। অন্যহাতে জাকে জাকে অহা বান্দৰৰ আক্ৰমণত বিগত সময়ত বকপৰাৰ কেইবাজনো লোক আহত হৈছে। কিন্তু ইমান বছৰ ধৰি সন্ত্ৰাসৰ সৃষ্টি কৰা কপিকুলৰ উপদ্ৰৱ ডিব্ৰুগড়ৰ বন বিভাগে ৰোধ কৰাৰ ক্ষেত্ৰত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ বকপৰাবাসীৰ। আপোনালোকে দেখিবলৈ পাইছে যে ৰাতিপুৱা হোৱাৰ লগে লগে বান্দৰে উপদ্ৰৱ কৰেহি। শুই থকা সময়তে গোটেই বান্দৰে ইমানেই অনিষ্ট কৰিছে যে ভাতৰ বতোৱা চতোৱা চব উলিয়াই মেলি ভাত চাত পেলাই, দাইল চাইল পেলাই পিনে গোটেই ঘৰ ভাতে সিঁচৰিত কৰি দিয়ে আৰু গোটেই টিং চিং ফুটুৱাই শেষ কৰিছে। বৰষুণ দিলে পানী পৰে, এনেকুৱা অৱস্থা হৈছে বৰ্তমান। কপিকুলে এক প্ৰকাৰ সন্ত্ৰাসৰ সৃষ্টি কৰিছে আমাৰ সমগ্ৰ অঞ্চলটোত আৰু বান্দৰৰ উপদ্ৰৱত এতিয়া তাহিৰ মধুসূদন হ'বলগীয়া হৈছে সমগ্ৰ অঞ্চলবাসীয়ে। ইতিমধ্যে আপুনি দেখিছে যে বান্দৰে কেনেধৰণে মানুহৰ ওপৰত শেহতীয়াকৈ যি এটা সংঘৰ্ষৰ সৃষ্টি কৰিছে বুলি ক'লেও ভুল কোৱা নহ'ব। কাৰণ দেখিব পাইছে আপুনি শ বিঘা কৃষিভূমি এতিয়া চন পৰি ৰৈছে। কাৰণ বান্দৰৰ উপদ্ৰৱত খেতি কৰিব নোৱাৰা হৈছে মানুহে, কোনো ধৰণৰ ফল মূলৰ গছ লগাব নোৱাৰা হৈছে। ইয়াৰ উপৰি আপুনি দেখিছে যে ঘৰৰ ভিতৰত এই মুহূৰ্তত ৰান্ধি থোৱা ভাত বা থৈ দিয়া শাক পাচলি, বজাৰৰ পৰা ক্ৰয় কৰি অনা শাক পাচলি সকলো খাই তহিলং কৰে। কোনো ধৰণৰ খেতি কৰিব পৰা এতিয়া সম্ভৱ নহয় বান্দৰ কপিকুলৰ পৰা। কিন্তু এনেধৰণৰ সমস্যাবোৰ হৈ থকাৰ পাছতো বন বিভাগক বহুবাৰ অভিযোগ আমি স্থানীয় অঞ্চলবাসী হিচাপে দাখিল কৰিছোঁ। কিন্তু এই বনৰীয়া এই বান্দৰসমূহক ইয়াৰ পৰা উলিয়াই নিয়াৰ বাবে, ইয়াৰ পৰা আঁতৰাই নিয়াৰ বাবে বা কাষতে ফৰেষ্ট আছে, ফৰেষ্টলৈ খেদি নিয়াৰ বাবে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। কাৰণ বন্য আইন অনুসৰি যিটো বান্দৰক মাৰিব নোৱাৰি, সেইবাবে আচলতে এনেধৰণৰ বান্দৰৰ সংখ্যা ক্ৰমাৎ বৃদ্ধি পাইছে। বছৰত দুটাকৈ পোৱালি দিয়ে এটা বান্দৰে, যাৰ ফলত বৰ্তমান দেখিছে আপুনি জাকটো প্ৰায় 1000ৰো অধিক আছে আৰু সৰু মানুহকো আক্ৰমণ কৰে। বহু মানুহ আঘাতপ্ৰাপ্ত হৈছে। সৰু লোৱাৰ বাবে এতিয়া কণ কণ ছাত্ৰ ছাত্ৰীসকলৰ বাবে এটা ভয়ৰ কাৰণ হৈ পৰিছে এনে বান্দৰৰ বাবে। যিকোনো সময়ত আচলতে কোনো ধৰণৰ ডাঙৰ যাতে অঘটন নহয়। এতিয়া এনেকুৱা দেখিছোঁ যে বান্দৰে মাংসও খাব ধৰিছে, মাছো খাব ধৰিছে। এনেধৰণৰ এটা সন্ত্ৰাস হৈছে। আগতে কেৱল ফল মূল সেৱন কৰিছিলে বান্দৰে, এতিয়া সেইসমূহ বস্তু ভক্ষণ কৰিবলৈ ধৰিছে আৰু ইয়াৰ লগে লগে যথেষ্ট আতংকৰ পৰিৱেশ এটা সৃষ্টি কৰিছে। ঘৰৰ ওপৰত এটা দেখিছে আপুনি টিংবিলাক কেনেকৈ চালনীৰ দৰে ফুটা ফুটা হৈ গৈছে। এনেধৰণৰ সমস্যা প্ৰতি ঘৰতে, প্ৰতিটো অঞ্চলৰ ৰাইজৰ এইটো সমস্যা। আমাৰ বান্দৰৰ পৰা আমি অলপমান দূষিত হৈ আছোঁ আৰু আমাক বান্দৰখিনি চৰকাৰে যেন অকণমান আঁতৰাই আনিলে আমি ভাল পাওঁ। মই যেতিয়া নেকি 60জোপা অমিতা ৰুইছিলোঁ, সেই অমিতা পাতটো খালে আকৌ ভাঙি লৈ গ'ল। কিন্তু এতিয়া মই কি কৰিম? সেই 60জোপা অমিতাত মই 1 কেজি 60 কেজি পালোঁ হ'লে। শাক পাত দাইল যি সিহঁতি পায়, ধৰি লওক সোমাব পাৰিলে চব বস্তু লৈ গুচি যায়। কুকাৰ খুলি ভাত খাই দিছে। এতিয়া আমি কি কৰিম? কুকাৰটো যদি খুলিব জানে, সিহঁতক কি কৰিম আমি? এতিয়া বিশেষ ব্যৱস্থা গ্ৰহণ কৰি নিকটৱৰ্তী জকাই সংৰক্ষিত বনাঞ্চললৈ বান্দৰসমূহ স্থানান্তৰিত কৰি অঞ্চলবাসীৰ সাধাৰণ জীৱন যাপনত সুচল সুবিধা কৰিবৰ বাবে ডিব্ৰুগড়ৰ বন বিভাগক আহ্বান জনাইছে বকপৰাবাসীয়ে। আৰু আমি সেইবাবে চৰকাৰৰ ওচৰত দাবী জনাওঁ যে বন্য এই কপিকুলক যিকোনো প্ৰকাৰে ইয়াৰ পৰা খেদি নিয়ক। কাষতে এখন ফৰেষ্ট আছে, ফৰেষ্টলৈ যদি লৈ যোৱা হয় তেনেহ'লে আমি যথেষ্ট জকাই সংৰক্ষিত বনাঞ্চল আছে, তালৈ যদি লৈ যোৱা হয় তেনেহ'লে আমি যথেষ্ট উপকৃত। ব্যুৰো ৰিপৰ্ট, AN টেলিভিজন। শনিবাৰে ডিব্ৰুগড়ৰ আগশাৰী শিক্ষানুষ্ঠান ডিব্ৰু মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ উদ্যোগত অনুষ্ঠিত হোৱা নৱাগত আদৰণি সভাত মহাবিদ্যালয়খনৰ ছাত্ৰ একতা সভাই বাউণ্ডৰীৰ প্ৰজ্বলন কৰা অনুষ্ঠানত মুকলি সভাৰ লগতে ভিন্ন প্ৰকাৰৰ জাতি জনগোষ্ঠীয় সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হয়। শনিবাৰে ডিব্ৰুগড়ৰ আগশাৰী শিক্ষানুষ্ঠান ডিব্ৰু মহাবিদ্যালয়ত ছাত্ৰ একতা সভাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় নৱাগত আদৰণি সভা। উল্লেখ্য যে বিদ্যালয়খনৰ ছাত্ৰ একতা সভাই বন্তি প্ৰজ্বলন কৰা এই অনুষ্ঠানত মুকলি সভাৰ লগতে ভিন্ন প্ৰকাৰৰ জাতি জনগোষ্ঠীয় সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা পৰিলক্ষিত হয়।
অনুষ্ঠানত কানৈ মহাবিদ্যালয়ৰ উপাধ্যক্ষ ডক্টৰ প্ৰিয়দেৱ গোস্বামী, অসম আদিত্য বাতৰি কাকতৰ সম্পাদক মনজিৎ বৰা, ডিব্ৰু মহাবিদ্যালয়ৰ উপাধ্যক্ষা চন্দনা গগৈ প্ৰমুখ্যে বহুকেইজন গণ্যমান্য ব্যক্তি উপস্থিত থাকে। ইফালে বিদ্যালয়খনলৈ অহা সকলো ছাত্ৰ-ছাত্ৰীক আদৰণি জনোৱাৰ লগতে ছাত্ৰ-ছাত্ৰীসকলৰ উজ্জ্বল ভৱিষ্যত কামনা কৰি বিদ্যালয়খনৰ অধ্যক্ষ ৰঞ্জন চাংমাই। নৱাগত আদৰণি সভা, এই নৱাগত আদৰণি সভা অনুষ্ঠিত হৈ যায়। কানৈ মহাবিদ্যালয়ৰ উপাধ্যক্ষ ডক্টৰ প্ৰিয়দেৱ গোস্বামী, অসম আদিত্য সম্পাদক ডক্টৰ মনজিৎ বৰাহে, লগতে আমাৰ উপাধ্যক্ষা ডক্টৰ চন্দনা গগৈয়ে প্ৰমুখ্যে কৰি সকলো শিক্ষক শিক্ষয়িত্ৰী আৰু ছাত্ৰ ছাত্ৰী উপস্থিত থাকে। আজি আমি যথেষ্ট আশাবাদী আৰু ছাত্ৰ ছাত্ৰীসকলে আজি এই দিনত মই আমাৰ মহাবিদ্যালয়লৈ সকলোকে আদৰণি জনাইছোঁ আৰু আশা ৰাখিছোঁ তেওঁলোকৰ ভৱিষ্যত উজ্জ্বল হ'ব। ডিব্ৰুগড়ৰ পৰা জয়ৰ সহযোগত আইনুল আহমেদৰ ৰিপৰ্ট, AN টেলিভিজন। আজি শেষৰটো বাতৰি। পেৰিছ অলিম্পিক 2024 শ্বুটিঙত দুটাকৈ ব্ৰঞ্জ পদক বিজয়ী মনু ভাকাৰক শুকুৰবাৰে নাবিকসকল তথা জাহাজ পৰিবহণ খণ্ডত কৰ্মৰত লোকসকলৰ হৈ কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে বিশেষ সম্বৰ্ধনা জনায়। পেৰিছ অলিম্পিক 2024 শ্বুটিঙত দুটাকৈ ব্ৰঞ্জ পদক বিজয়ী মনু ভাকাৰক শুকুৰবাৰে নাবিকসকল তথা জাহাজ পৰিবহণ খণ্ডত কৰ্মৰত লোকসকলৰ হৈ কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে বিশেষ সম্বৰ্ধনা জনায়। মাৰ্চেণ্ট নেভিৰ অভিজ্ঞ মুখ্য অভিযন্তাৰ জীয়ৰী মনু ভাকৰেক ভাৰতীয় বন্দৰ সংস্থাৰ তৰফৰ পৰা ফুলাম গামোচা, জাহাজৰ আৰ্হি আৰু 10 লাখ টকাৰ চেকেৰে সম্বৰ্ধনা জনোৱা হয়। মনু ভাকাৰে কয় যে কেনেকৈ তেওঁ মাৰ্চেণ্ট নেভিৰ পৰিয়ালত ডাঙৰ দীঘল হৈ অনুশাসন, নিষ্ঠা আৰু মনোযোগেৰে জীৱন বাটত অগ্ৰসৰ হৈছিল। তেওঁ লগতে কয় যে তেওঁ জীৱন বাটত বহুতো প্ৰত্যাহ্বানৰ সৈতে যুঁজিছিল, কিন্তু সেইবোৰেই তেওঁৰ সংকল্পক অধিক শক্তিশালীহে কৰিছিল বুলি মন্তব্য কৰে। অনুষ্ঠানটোত বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰালয়ৰ সচিব TK ৰামচন্দ্ৰন, যুটীয়া সচিব R লক্ষ্মণন, ভাৰতীয় আভ্যন্তৰীণ জলপথ প্ৰাধিকৰণৰ অধ্যক্ষ বিজয় কুমাৰ প্ৰমুখ্যে অন্যান্য বিষয়ববীয়াসকল উপস্থিত থাকে। নিউজ ডেস্ক, AN টেলিভিজন। আজিৰ প্ৰাইম নিউজ ইমানেই আছিল। মীনাক্ষীক আজিলৈ ইমানতে বিদায় দিয়ক। অধিক বাতৰিৰ বাবে চাই থাকিব AN টেলিভিজন। নমস্কাৰ।